কি কম ভাষা নাই আমাৰ আৰু মৰমৰ আইতা গ'ল আমি বহুত মৰম কৰিছিলোঁ আইতা আমাক এৰি থৈ গ'ল আজি আচলতে বাৰ্ধক্যজনিত কাৰণত তেওঁ 90 বছৰ হৈছিলে আমি চেষ্টা কৰি দিছিলোঁ কিন্তু মঙলদৈ চিভিল হস্পিটেলত তেখেতক মৃত ঘোষণা কৰে আজি এতিয়া লৈ আহিছোঁ আমাৰ আশ্ৰমত ইতিমধ্যে চিকিৎসা বিজ্ঞানত যাতে কিছু সহায়ক হওক তাৰ উদ্দেশ্য আগত ৰাখি আমি এইমছ হস্পিটেল চাংচাৰীৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ আইতাৰ দেহটো আমি এইমছক আমি দান দিম যাতে ভৱিষ্যতৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে অধ্যয়ন কৰি সমাজত এটা অৰিহণা আগবঢ়াব পাৰে আইতা আচলতে হোমলেছ আছিলে আমি ধুলাৰ পৰা আনিছিলোঁ আইতাৰ ঘৰ আমি বহুতবাৰ মানে ট্ৰাই কৰিছিলোঁ কিন্তু আইতাৰ ঘৰ ক'ত আমি উলিয়াব নোৱাৰিলোঁ সেয়ে আমি তেখেতক হোমলেছ বুলি ভাবিয়ে আমি ধৰি লৈছিলোঁ হয় ইয়াতে আছিলে তেখেতে প্ৰায় 1 বছৰ থাকিলে আৰু তেওঁ বয়সো বহুত হৈছিলে কিন্তু কি ক'ম আৰু তেওঁ গুচি গ'ল আজি বৰ মৰ্মান্তিক আমাৰ কাৰণে তেখেতৰ নাম ৰাজকুমাৰী দাস হয় আমি আমাৰ যি বিভাগ আছিলে জিলা সমাজ কল্যাণ বিষয়া মহোদয়ক আমি এই সম্পৰ্কত কথা পাতিলোঁ মহোদয়েও একাষাৰে তেওঁ হয়ভৰ দিছে যে খুব ভাল কথা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত যদি তেখেতৰ বডিটো দান দিয়া হয় খুব ভাল কথা হ'ব গতিকে তেওঁ আমাক অনুমতি দিছে আৰু আমাৰ শ্ৰদ্ধাৰ বিধায়ক মাননীয় শ্ৰী বসন্ত দাস মহোদয় যিহেতু তেওঁ আমাৰ অভিভাৱক স্বৰূপ তেওঁকো মই অৱগত কৰিছিলোঁ তেওঁ আমাক অনুমতি দিছে আৰু লগতে আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আৰু চিকিৎসালয়ৰ লগতে পুলিচৰ যিখিনি আমাৰ লিখালিখি বা যিখিনি অনুমতিৰ প্ৰয়োজন সেইখিনি গোটেই প্ৰক্ৰিয়াখিনি আমি সম্পূৰ্ণ কৰিছোঁ আৰু ইতিমধ্যে আমি এইমছৰ কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছোঁ তেখেতে লৈ যোৱাৰ কাৰণে যি নথি পত্ৰৰ প্ৰয়োজন সেইখিনিও আমাৰ যোগাৰ কৰিছোঁ গতিকে সকলোৰে সহমতত সকলোৰে অনুমতি সাপেক্ষে আমি আইতাৰ দেহ দান দিবলৈ ওলাইছোঁ কি ক'ম ভাষা নাই আমাৰ আৰু মৰমৰ আইতা গ'ল আমি বহুত মৰম কৰিছিলোঁ আইতা আমাক এৰি থৈ গ'ল আজি আচলতে বাৰ্ধক্যজনিত কাৰণত তেওঁ 90 বছৰ হৈছিলে আমি চেষ্টা কৰি দিছিলোঁ কিন্তু মঙলদৈ চিভিল হস্পিটেলত তেখেতক মৃত ঘোষণা কৰে আজি এতিয়া লৈ আহিছোঁ আমাৰ আশ্ৰমত ইতিমধ্যে চিকিৎসা বিজ্ঞানত যাতে কিছু সহায়ক হওক তাৰ উদ্দেশ্য আগত ৰাখি আমি এইমছ হস্পিটেল চাংচাৰীৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ আইতাৰ দেহটো আমি এইমছক আমি দান দিম যাতে ভৱিষ্যতৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে অধ্যয়ন কৰি সমাজত এটা অৰিহণা আগবঢ়াব পাৰে আইতা আচলতে হোমলেছ আছিলে আমি ধুলাৰ পৰা আনিছিলোঁ আইতাৰ ঘৰ আমি বহুতবাৰ মানে ট্ৰাই কৰিছিলোঁ কিন্তু আইতাৰ ঘৰ ক'ত আমি উলিয়াব নোৱাৰিলোঁ সেয়ে আমি তেখেতক হোমলেছ বুলি ভাবিয়ে আমি ধৰি লৈছিলোঁ হয় ইয়াতে আছিলে তেখেতে প্ৰায় 1 বছৰ থাকিলে আৰু তেওঁ বয়সো বহুত হৈছিলে কিন্তু কি ক'ম আৰু তেওঁ গুচি গ'ল আজি বৰ মৰ্মান্তিক আমাৰ কাৰণে তেখেতৰ নাম ৰাজকুমাৰী দাস হয় আমি আমাৰ যি বিভাগ আছিলে জিলা সমাজ কল্যাণ বিষয়া মহোদয়ক আমি এই সম্পৰ্কত কথা পাতিলোঁ মহোদয়েও একাষাৰে তেওঁ হয়ভৰ দিছে যে খুব ভাল কথা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত যদি তেখেতৰ বডিটো দান দিয়া হয় খুব ভাল কথা হ'ব গতিকে তেওঁ আমাক অনুমতি দিছে আৰু আমাৰ শ্ৰদ্ধাৰ বিধায়ক মাননীয় শ্ৰী বসন্ত দাস মহোদয় যিহেতু তেওঁ আমাৰ অভিভাৱক স্বৰূপ তেওঁকো মই অৱগত কৰিছিলোঁ তেওঁ আমাক অনুমতি দিছে আৰু লগতে আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আৰু চিকিৎসালয়ৰ লগতে পুলিচৰ যিখিনি আমাৰ লিখালিখি বা যিখিনি অনুমতিৰ প্ৰয়োজন সেইখিনি গোটেই প্ৰক্ৰিয়াখিনি আমি সম্পূৰ্ণ কৰিছোঁ আৰু ইতিমধ্যে আমি এইমছৰ কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছোঁ তেখেতে লৈ যোৱাৰ কাৰণে যি নথি পত্ৰৰ প্ৰয়োজন সেইখিনিও আমাৰ যোগাৰ কৰিছোঁ গতিকে সকলোৰে সহমতত সকলোৰে অনুমতি সাপেক্ষে আমি আইতাৰ দেহ দান দিবলৈ ওলাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত